হাই গাইজ, আপোনালোক কোনোবা ইণ্টাৰনেশ্যনেল আহিম বুলি ভাবি আছে নেকি? মানে ধৰক আপুনি আমাৰ অসমৰ পৰা আহি আমাৰ হায়দৰাবাদ হওক বা মুম্বাইত হওক, তামিলনাডু, কেৰেলা, চেন্নাই, বেংগলোৰ, ক'ৰবাত নহয় ক'ৰবাত আপোনালোকে ধৰক জব কৰি আছে আৰু আপোনালোকৰ মনত আহি আছে যেন মই ইণ্টাৰনেশ্যনেল যাম নেকি। মানে আপুনি ভাবি আছে যেন মই চৌদি আৰব যাম নেকি, বা মই ডুবাই যাম নেকি, মই কানাডা যাম নেকি, মই কুৱেইট যাম নেকি। তে মই আপোনালোকক কওঁ যেন আপোনালোকে যদি আমাৰ তাত জব কৰি আছে, মানে ধৰক হায়দৰাবাদত হওক, বেংগলোৰত হওক, চেন্নাইত য'তে হওক, যদি জব কৰি আছে, তে যদি আপুনি আপোনালোকৰ জবটো যদি আপুনি মানে জব কৰি থাকোঁতে যদি আপুনি ছেটিছফাই হোৱা নাই, তে মই কওঁ আমাৰ তাত থাকি এতিয়া কোনো লাভ নাই। আৰু দ্বিতীয়তে হৈছে আমাৰ তাত চেলাৰীটো আপোনাৰ বেছিক চেলাৰীটো বেছিতকৈ বেছি দেখিছোঁ মই হায়দৰাবাদত হ'লেও। তাৰপিছত হায়দৰাবাদত মোৰ লগৰ আছে, এটা ছুইগিও কৰে, জমেট'ও কৰে, মাহত প্ৰায় 25-26 হাজাৰ বা ধৰিলোঁ 30 হাজাৰ, 30 হাজাৰে বচায়, কামাই, মানে 30 হাজাৰ টকা চেলাৰী পায়, কামাই। কিন্তু মাহটোত ঘূৰি পকি 30 হাজাৰ কামোৱাৰ পিছত মাহৰ লাষ্টত হিচাপ কৰি গৈ 12-13 হাজাৰ টকা বাচে। বাকীখিনি পইচা ক'ত যায়? আপুনিয়ে ভাবক, আপোনাৰ চেলাৰী আমাৰ তাত 25 হাজাৰ টকা, কিন্তু আপুনি যেতিয়া চেলাৰী পায়, চেলাৰী পোৱাৰ পাছত আপুনি লাষ্টত হিচাপ উলিয়াব, আপুনি চাব আপোনাৰ 10ৰ পৰা 12-13 হাজাৰ টকা আছে, কিন্তু আপোনাৰ চেলাৰী আছিল 25 হাজাৰ। এতিয়া আপোনাৰ এই বাকী 10-12 হাজাৰ টকা ক'ত গ'ল? কেতিয়াবা ভাবি চাইছেনে? আৰু যদি কোনোবাই ভাবি আছে যেন মই ইণ্টাৰনেশ্যনেল আহিম, তে মই কওঁ, মই নতুন আহিছিলোঁ যেতিয়া, মোৰ 1 বছৰ বেছি হৈ গ'ল এতিয়া ইয়াত, তে মোৰ চেলাৰী বেছি নাছিলে। মোৰ চেলাৰী ধৰক মই টোটেল ক'ব নোৱাৰোঁ, এপ্ৰক্স কৈ আছোঁ, মোৰ চেলাৰী আপোনালোকে ধৰক 35 হাজাৰ। কিন্তু মোৰ ইয়াত মানে ইণ্টাৰনেশ্যনেল, মই কুৱেইটত আছোঁ, গম পায় সকলোৱে, তে ইয়াত মোৰ ধৰক খোৱা বোৱা ফ্ৰী, মানে আমাক খাবৰ কাৰণে কোম্পানীয়ে এক্সট্ৰা পইচা দিয়ে। তাৰপিছত আমাৰ ৰুম ফ্ৰী আছে, আমাৰ অহা যোৱা আপোনাৰ বাছ আছে, কোম্পানীৰ কাৰ আছে, চব ফ্ৰী। তে আপুনি ভাবক, য'ত আপোনাৰ খোৱা বোৱা ফ্ৰী, ৰুম ফ্ৰী, অহা যোৱা আপোনাৰ যাতায়াত ফ্ৰী, তাত আপোনাৰ কিমান টকা খৰচ হ'ব? মোৰ 35 হাজাৰৰ পৰা মোৰ 5 হাজাৰ টকা মোৰ নিজৰ পকেট খৰচ ধৰি ল'লোঁ। মই ঠাণ্ডা চাণ্ডা, মই ডিউটিত আহিলে কিবা কিবি খোৱা, সেইবোৰ মোৰ নিজৰ পাৰ্চনেল খৰচ 5 হাজাৰ টকা ধৰি ল'লোঁ। মানে কুৱেইটৰ হিচাপত 20 টকা, মানে ধৰক তেবোৰ 5 হাজাৰ টকা গ'ল, মোৰ হাতত তেবোৰ 30 হাজাৰ টকা বাচি আছে। মানে মই এইটোৱে ক'ব খুজিছোঁ, যদি আমাৰ তাত আপুনি 30 হাজাৰো কামাই, আপোনাৰ ঘূৰি পুকি 15 হাজাৰ বাচে। কিন্তু ইয়াত যদি আপুনি 30 হাজাৰো পায়, তে আপুনি ভাবিব যেন আপোনাৰ 30 হাজাৰৰ 30 হাজাৰেই বাচি আছে। যিহেতু ইয়াত আপুনি যদি ভাল কোম্পানীত আহে, মানে যেনেকৈ মই আহিছোঁ ভাল কোম্পানীত, তে আপুনি যদি ভাল কোম্পানীত আহে, তে আপোনালোকৰ খোৱা বোৱাত ফ্ৰী থাকিব, ৰুম ফ্ৰী থাকিব, অহা যোৱা যাতায়াত খৰচা ফ্ৰী থাকিব। তে আপোনাৰ থাকিল কি নিজৰ পাৰ্চনেল খৰচটোৰ বাহিৰে, কাৰণ গোটেইবোৰ ফ্ৰীয়ে পাই আছে আপুনি। আৰু যদি আমাৰ তাত ইণ্ডিয়াত যদি কোনোবাই ভাল জব কৰি আছে, যদি পইচা বচাই আছে, তে মোক ক'বলগীয়া একো নাই। আৰু যদি কোনোবাই ভাবি আছে যে নাই মই ইণ্টাৰনেশ্যনেল যাম, আৰু এটা কথা কওঁ, ইণ্টাৰনেশ্যনেল আপোনাৰ শুনি মানে বাহিৰৰ পৰা, মানে ভিতৰৰ পৰা বাহিৰখন যিমান ধুনীয়া, অহাৰ পিছত কিন্তু গম পোৱা যায়, ফেচ কৰিব লাগে। সেনেকুৱাও প্ৰব্লেম নাই। আপুনি যদি ইয়াত আহে কুৱেইটত বা চৌদি হওক, ডুবাই হওক, মই কৈছিলোঁ আপোনালোকক, মই প্ৰথম ভিডিঅ'ত কৈছিলোঁ যে আপোনালোকে ফাৰ্ষ্ট প্ৰব্লেম পাব লেংগুৱেজ। মইতো শিকি গ'লোঁ এতিয়া আৰবী, তে আহিলে আপোনাৰ ওপৰত ডিপেণ্ড আৰু যে আপুনি কিমান সোনকালে আৰবী শিকিব পাৰিব। ইয়াত ইংলিছ আপোনাৰ ধৰক 10% ইংলিছ কয়, বাকী 90% আৰবী কয়, যিহেতু আৰবিয়ান কাণ্ট্ৰি। তে আপুনি যদি ইয়াত প্ৰথম আহে, তে আপোনাৰ প্ৰব্লেম হ'ব আৰবী। আৰু দ্বিতীয়তে পাব গৰম, ইয়াত বহুত গৰম বৰ্তমান চলি আছে। আমাৰ তাততো বৰ্তমান এতিয়া 30 ডিগ্ৰীৰ তলত আছে, তাৰ ওপৰত নাই। ইয়াত বৰ্তমান চলি আছে 41-42 ডিগ্ৰী, মানে এতিয়াও চাওক বহুত গৰম ইয়াত, গৰমটো বহুত। আপুনি প্ৰথম পাব ভাষাৰ প্ৰব্লেম, দ্বিতীয়তে পাব গৰম, 3 নম্বৰত পাব ঠাণ্ডা। ইয়াত গৰম যিমান, ঠাণ্ডা সিমান, মানে কাৰণ মৰুভূমি জেগা, ইয়াত আপোনাৰ গছ গছনি নাই, যে আপোনাৰ ইয়াত ঠাণ্ডাও বহুত।
কোনোবাই যদি আহিম ভাবি আছে তে মই কৈছোঁ আপোনালোকে যদি আমাৰ তাত আপোনাৰ চেলাৰী মানে আপোনাৰ হিচাপত যিটো পাব লাগে আপুনি পোৱা নাই, কোনোবাই ধৰক আপোনাৰ 12 পাছ কৰিলে, কোনোবাই গ্ৰেজুৱেশ্যন কমপ্লিট কৰি চাকৰিৰ পিছত দৌৰি আছে কিন্তু চেলাৰী হোৱা নাই, মানে চাকৰিৰ পিছত দৌৰি আছে কিন্তু ছাকচেছ হোৱা নাই, মানে চাকৰি পোৱা নাই। এতিয়া মই কৈছোঁ এনেই ঘৰত বহি থাকি লাভ নাই, ওলাওক বাহিৰলৈ ওলাওক। বাহিৰত বুলি ক'লে আমাৰ ইণ্ডিয়াত থাকি লাভ নাই, কাৰণ আমাৰ তাত পইচা আপুনি বচাব নোৱাৰে। চ' মই এইটোৱে ক'ব খোজোঁ, যদি আপুনি ইণ্টাৰনেশ্যনেল আহিম বুলি ভাবি আছে, প্ৰথম আপোনাৰ পাছপৰ্ট বনাওক। ইণ্টাৰনেশ্যনেল আহিলে আপোনাক কি কি ডকুমেণ্টছ লাগিব? প্ৰথম লাগিব আপোনাক পাছপৰ্ট। পাছপৰ্টত কি কি ডকুমেণ্ট লাগিব মই এটা ভিডিঅ' বনাই দি দিম। আৰু দ্বিতীয়তে লাগিব আপুনি যদি চৌদি যায় তে আপোনাক PCC নালাগে, মানে পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেট। আৰু যদি আপুনি কুৱেইট আহে তে আপোনাক পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেট এখন লাগিব, PCC আপুনি বনাব লাগিব, যাৰ কাৰণে বহুত ডকুমেণ্টৰ জৰুৰী। এইবোৰ ডকুমেণ্ট কি কি ডকুমেণ্ট লাগে মই আপোনালোকক মোৰ এটা ভিডিঅ'ত মই গোটেইবোৰ কৈ দিম বাৰু। নেক্সট ভিডিঅ' হওক বা তাৰ নেক্সট ভিডিঅ'ত মই গোটেইবোৰ কৈ দিম আপোনালোকক, যেন কি কি আপোনাৰ ডকুমেণ্ট জৰুৰী হয়। এতিয়া আপুনি প্ৰথম পাছপৰ্ট বনাব, তাৰপিছত PCC বনাব। আৰু আপোনাৰ যদি কোনোবা বন্ধু আছে বা পৰিয়ালৰ মানুহ যদি কোনোবা আছে তে কণ্টেক্ট কৰিব, ভিজাটো কেনেকুৱা হয় প্ৰথম চাব, যেন ভিজাটো কেনেকুৱা হয়, কি ভিজাত আপোনাক আনি আছে, আৰু জবটো কেনেকুৱা, কিমান ঘণ্টা মই ডিউটি কৰিব লাগিব, কিমান টকা মোৰ চেলাৰী হ'ব। কাৰণ আপোনাক মই কৈছোঁ আগতে, আপোনাক আনিব এটা জবত, পিছত দি দিব এটা জবত। চ' সেইটো কাৰণে গোটেইবোৰ চালি জাৰি চাই তাৰপিছত আপোনালোকে আহক। আৰু অহাটোৱে ভাল মোৰ হিচাপত, কাৰণ আপুনি ঘৰৰ পৰা যদি হায়দৰাবাদ আছে আৰু ঘৰৰ পৰা যদি মই যেনেকৈ কুৱেইট আছোঁ, একেটা কথাই। ইয়াৰ পৰাও মোক এদিন লাগে ঘৰত যাবলৈ, হায়দৰাবাদৰ পৰাও এদিনেই লাগে ঘৰত যাবলৈ। আপুনি ঘৰৰ পৰা হায়দৰাবাদ থাকা আৰু ঘৰৰ পৰা কুৱেইট থাকা একেটা কথাই মোৰ হিচাপত, যদি মই চাবলৈ যাওঁ। তে আপোনালোক যদি কোনোবা আহিম বুলি ভাবি আছে মোক কমেণ্ট কৰি জনাব। আৰু কি কি ডকুমেণ্ট লাগে, কেনেকুৱা কি ধৰণৰ প্ৰচেছবোৰ, মেডিকেল কেনেকৈ কৰে, মই গোটেইবোৰ আপোনালোকক এটা ভিডিঅ'ত গোটেইবোৰ মানে বনাই পেলাই বুজাই ক'ম আপোনালোকক। আৰু যদি ইণ্টাৰনেশ্যনেল সঁচাই কোনোবা আহিম বুলি ভাবি আছে তে ৰেডি হওক, পাছপৰ্ট বনাওক আৰু ইণ্টাৰনেশ্যনেল আহক। আপোনালোকক মই গেৰাণ্টি দি কৈছোঁ, আপুনি আমাৰ তাত 3 বছৰত যিমান কামাব ইয়াত 1 বছৰত সিমান কামাব। গেৰাণ্টি দি কৈছোঁ মই আপোনালোকক, আপুনি আমাৰ তাত থাকি 3 বছৰত যিখিনি কৰিব ইয়াত আপুনি 1-1.5 বছৰত সেইখিনি কৰিব। কিন্তু চেলাৰী আপুনি খালি শুনিলে নহ'ব যেন 30,000 টকা বা 35,000 টকা চেলাৰী। ইমান দূৰ গৈ পেলাই 30-35,000 টকা, আমাৰ ইয়াতে কামাই আছোঁ 30-35,000 টকা। আপুনি আপোনালোকৰ তাত 30-35,000 টকা কামাই আছে, কিন্তু আপোনাৰ বাচি আছে কিমান আপুনি সেইটো চাব লাগিব। 30-35 কামোৱাৰ পিছত আপোনাৰ বাচে 10-ৰ পৰা 15, কিন্তু আপুনি ইয়াত 30 কামাওক, আপোনাৰ 30 বাচি আছে। কোনটোত ফাইদা এবাৰ ভাবি চাওক, তাৰপিছত ডিচাইড কৰিব। আপোনালোক মানে কম বুলি ভাবি আছিলোঁ, বহুত দিনৰ পৰা ক'বলৈ টাইম পোৱা নাই, কাৰণ আমাৰ ডিউটিৰ টাইমবোৰ অলপ বেলেগ। আজি মই মৰ্ণিং শ্বিফ্টত আহিলোঁ, মৰ্ণিং শ্বিফ্টত অহাৰ কাৰণে বোলো নাই অলপ কিছুমান ইনফৰমেশ্যন দিওঁ আপোনালোকক, সেইটো কাৰণে মই এইটো ভিডিঅ' বনালোঁ। বাকী ভিডিঅ'টো চাই যদি ভাল পালে বা ইনফৰমেশ্যনটো কেনেকুৱা লাগিলে মোক জনাব। লগ পাম বেলেগ এটা ভিডিঅ'।